নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা দেৰগাঁৱৰ ড্ৰিমলেণ্ড ক্লাবৰ 6ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁৱৰ ড্ৰিমলেণ্ড ক্লাবৰ 6ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন দেওবাৰে দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত বাপুজী মন্দিৰত দেৰগাঁৱৰ এক অগ্ৰণী অনুষ্ঠান দেৰগাঁও ড্ৰিমলেণ্ড ক্লাবৰ 6ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বাপুজী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অপূৰ্ব কুমাৰ ঠাকুৰে তাৰ পাছতেই অনুষ্ঠিত হয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ মাজতে দেৰগাঁৱৰ কেইবাজনো বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে নিশা স্থানীয় শিল্পীসকলৰ দ্বাৰা গীতৰ শৰাই অনুষ্ঠিত হোৱাৰ পাছতে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি পৰে হয় মই ড্ৰিমলেণ্ড ক্লাবৰ লগত জড়িত আগৰ পৰাই জড়িত আমাৰ এই ক্লাবটো আচলতে প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ এখন সৰু গাঁও দেৰগাঁৱৰ এখন সৰু গাঁও আফুৱা গাঁও এই আফুৱা গাঁৱৰ সৰু গাঁওখনৰ পৰাই আৰম্ভ হোৱা এটা ক্লাব এই ক্লাবটোৰ মূল উদ্দেশ্য হৈছে আমাৰ গাঁওসমূহৰ আমাৰ গাঁৱৰ বা দেৰগাঁৱৰ বিভিন্ন গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক যাতে আমি এখন মঞ্চ দিব পাৰোঁ দুখীয়া ধনী ভেদাভেদ নাৰাখি যাতে সকলো ছাত্ৰ ছাত্ৰী এখন মঞ্চ পাব পাৰে সেই মঞ্চখন দিয়াৰ উদ্দেশ্যৰে আমি আচলতে আমি এই ক্লাবটো গঠন কৰিছিলোঁ আৰু সেই ক্লাবটোৰ গঠনৰ দিনৰ পৰাই আমি বিভিন্ন অনুষ্ঠান আমি কৰি আহিছোঁ আজিৰ পৰা প্ৰায় 2-3 বছৰ আগতে আমি ৰাভা দিৱসৰ লগত সংগতি ৰাখি এক অনুষ্ঠান কৰিছিলোঁ য'ত নেকি আমাৰ সদৌ অসম ভিত্তিত আমি সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা পাতিছিলোঁ আৰু সেই প্ৰতিযোগিতাত আমাৰ বিভিন্ন দূৰৰ পৰা আহিছিলে তিয়কৰ পৰা আহিছিলে তিতাবৰৰ পৰা আহিছিলে আপোনাৰ বৰপেটাৰ পৰা আহিছিলে বিভিন্ন প্ৰতিযোগী আৰু ঠিক তেনেদৰে আৰু 2 বছৰৰ পাছত আমি আকৌ আজি এই এটা অনুষ্ঠান কৰিবলৈ লৈছোঁ এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আমি সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা তথা আমি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু আমি বিভিন্ন ৰাইজৰ বিভিন্ন স্তৰৰ আমি আচলতে প্ৰতিযোগীৰ পৰা আমি এই সঁহাৰি পাইছোঁ আমাৰ প্ৰতিযোগিতালৈ বেটিয়নিৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে খুমটাইৰ পৰা আহিছে দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ ভিতৰুৱা গাঁৱৰ পৰা আহিছে অৰ্থাৎ আমি এই প্ৰতিযোগিতাৰ পৰা আমি এটা কথা গম পাইছোঁ যে আমাৰ ক্লাবটোৰ পৰা সৰুকৈ হ'লেও ছাত্ৰ ছাত্ৰীসকলক এখনি মঞ্চ আমাৰ ফালৰ পৰা দিব পাৰিছোঁ সেই সুপ্ত প্ৰতিভাৰ যি এক প্ৰকাশৰ এক মাধ্যম সেই মাধ্যমটো যাতে আমি ক'ৰবাত নহয় ক'ৰবাত আমি দিব পাৰিছোঁ আৰু সেইটো আমাৰ পৰা অনুভৱ হৈছে আমি আগলৈও যাতে এই ক্লাবটোৰ লগত আমি ৰাইজৰ সঁহাৰি পাওঁ তাকে লৈ মোৰ ফালৰ পৰা এক অনুৰোধ থাকিলে আমি যাতে এনেকৈয়ে আগবাঢ়ি যাব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক মঞ্চ এখন দি যাব পাৰোঁ নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকৰ বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে আমাৰ এই ক্লাব ড্ৰিমলেণ্ড ক্লাবটো 2019 চনৰ 20 জুন তাৰিখে আমি স্থাপন কৰিছিলোঁ আমাৰ ড্ৰিমলেণ্ড ক্লাব আমাৰ বহুতো সপোন আছে আমি গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক একগোট কৰি আমি বিভিন্ন ধৰণৰ নাচ গান কবিতা আবৃত্তি এই বিভিন্ন ধৰণৰ আমি কৰ্মশালা দিয়া হৈছিলে তেনেকৈ আমি এটা অনুষ্ঠান আমি পালন কৰি আহিছোঁ সেই 2019 চনৰ পৰাই আৰু আমাৰ মনত বহুত সপোন আছে যেনেকৈ এতিয়া আমি প্ৰথমতে যেতিয়া মানে 19 চনত আমি এই অনুষ্ঠানটো স্থাপন কৰিছিলোঁ যেতিয়া মানে ফিৰিঙতিহে আছিলে বহুত সৰু আছিলে অনুষ্ঠানটো লাহে লাহে আজি 6টা বৰ্ষত ভৰি দিলেহি আমি যেনেকৈ অসমীয়া এষাৰ কথা আছে যে ফিৰিঙতিৰ পৰা খাণ্ডৱ দা ঠিক তেনেকৈ আমি সেই খাণ্ডৱ দা হ'ব খোজোঁ আমাৰ এই ড্ৰিমলেণ্ড ক্লাবৰ জয় হওক আৰু আমি বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ এনেকৈ পাতি যাম আপোনালোকৰ আফুৱা গাঁৱৰ দেৰগাঁৱৰ সকলোৰে সহায় সহযোগিতা দিহা পৰামৰ্শ তথা একান্তই কাম্য আমি আপোনালোকৰ অবিহনে আমি একো অনুষ্ঠান আগবাঢ়িব নোৱাৰিম হয় আমি গাঁৱৰ আফুৱা গাঁৱৰ সকলো মেইনলি ছাত্ৰীসকলে ছোৱালীসকলে একগোট হৈ পেলাই আমি এই মানে দলটো গঠন কৰিছোঁ আমি সম্পাদিকা তেওঁতো বেলেগ এখন গাঁৱলৈ বিয়া হৈ গ'ল তথাপিও তেওঁ আমাৰ লগত এতিয়াও সেই বোৱাৰী হৈ আমাৰ লগত ছোৱালীৰ দৰে আমাৰ অনুষ্ঠানটো আগবঢ়াই নি আছে তাইও শিৱানী হাজৰিকা এনেদৰে চলি আছে আৰু আচলতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি আমি আকাশ চুব বিচাৰিছিলোঁ আৰু বহুত ভাবি চিন্তি সকলোৰ লগত আলোচনা কৰি আমি ড্ৰিমলেণ্ড শব্দটো ৰাখিছিলোঁ বহুতৰে সহায় পাইছোঁ দেৰগাঁওবাসীৰ সহায়ৰ অবিহনে আমাৰ ক্লাবটো আগবাঢ়ি যাব নোৱাৰিলে দেৰগাঁওবাসীৰ বাদ দি আমাৰ আফুৱাবাসীৰ অবিহনে আমাৰ ক্লাবটো ওপৰলৈ উঠিব নোৱাৰিলেহেঁতেন আজি সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকলৈও ধন্যবাদ জনাইছোঁ আপোনালোকৰ অবিহনেও আমাৰ আচলতে প্ৰচাৰটো নহ'লেহেঁতেন 2019 চনৰ 20 জুন তাৰিখে আমাৰ ড্ৰিমলেণ্ডটো প্ৰতিষ্ঠা কৰা হৈছিলে সেইদিনাখনৰ পৰা আজি 6 বছৰ ড্ৰিমলেণ্ড ক্লাবটো ভৰি দিলে আমি কেইবাবছৰো পাতিছোঁ
অনুষ্ঠান কৰিছোঁ ল'ৰা ছোৱালীখিনিক এখন মঞ্চ দিবলৈ আমি প্ৰয়াস কৰিছোঁ বিশেষকৈ গাঁৱৰ ল'ৰা ছোৱালীক আমি বিনামূলীয়াভাৱে পঢ়োৱাৰ দায়িত্বও লৈছিলোঁ আমাৰ ড্ৰিমলেণ্ড ক্লাবৰ সদস্যসকলে লৈছিলে আজি ড্ৰিমলেণ্ড ক্লাবৰ আমি আমাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি চিত্ৰাংকন প্ৰতিযোগিতা বিশেষকৈ মুখ্য আকৰ্ষণ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা পাইছোঁ অল আছাম আৰু এতিয়া আমাৰ কম্পিটিশ্যন হৈ আছে প্ৰতিযোগিতা চলি আছে তাৰ মাজতে আপোনালোকক দুআষাৰ ক'বলৈ পাই ধন্যবাদ দিছোঁ আপোনালোকৰ অবিহনে আমাৰ চাগে অনুষ্ঠানভাগ প্ৰচাৰ হ'ব নোৱাৰে মানে হয় আজি সৃষ্টিশীল নৃত্যৰ সামৰণিৰ পাছত আমি স্থানীয় শিল্পীৰ দ্বাৰা গীতৰ শৰাই প্ৰগ্ৰেমটো ৰখা হৈছে আমি ডাঙৰ গায়ক মাতিব বিচৰা নাই আমাৰ গাঁৱৰ ওচৰৰ পাজৰৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ হতুৱাই আমি ৰাতি গীতৰ শৰাই অনুষ্ঠিত কৰিম তাৰ মাজে মাজে যিসকল বিশিষ্ট ব্যক্তি আহিছে তেওঁলোকক আমি সম্বৰ্ধনা জনাবলৈ প্ৰয়াস কৰিছোঁ ড্ৰিমলেণ্ড ক্লাবটো আমাৰ এটা সপোন আছিল আমি 4-5জন মানে এইটো বহি পেলাই এদিন আলোচনা কৰোঁতেনে ক্লাব কৰিম বুলি আমি আলোচনা কৰিছিলোঁ 2019 চনৰ 20 জুন তাৰিখে আমি ড্ৰিমলেণ্ড ক্লাবটো স্থাপন কৰিছিলোঁ আৰু সেইদিনাখনেই আমি সপোন দেখিছিলোঁ যে আমি আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক এখন প্লেটফৰ্ম দিম সেই হেতুকে আমি 19 চনৰ পৰা সেয়া কাম কৰি আছোঁ সৰু সুৰাকৈ 2023 চনত আমি পাতিছিলোঁ আমাৰ গাঁৱতে আফুৱা গাঁৱত নামঘৰৰ প্ৰাংগণত আৰু তাৰ পাছত এবছৰ আমি পাতিব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ কাৰণে যিহেতু 20 জুন হৈ গ'ল কিন্তু আমাৰ অকণমান অসুবিধাৰ কাৰণে আমি ডেটটো বেক কৰি পেলাই আমি আজি পাতিব লগা হৈছে সেয়াই আমাৰ কাৰ্যসূচী আজি পুৱা পতাকা উত্তোলন কৰা হ'ল তাৰপিছত আপোনাৰ বন্তি প্ৰজ্বলন কৰা হ'ল তাৰপিছত চিত্ৰাংকন প্ৰতিযোগিতা কৰা হ'ল এতিয়া বিশেষ আকৰ্ষণ আমাৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা চলি আছে আৰু ৰাতিলৈ আপোনাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব স্থানীয় শিল্পীৰ দ্বাৰা আৰু মাজে মাজে আপোনাৰ সম্বৰ্ধনা অনুষ্ঠানটো চলি থাকিব বহুত ভাল লাগিছে আমাৰ এটা সপোন আছিলে এনেকৈ অনুষ্ঠানটো আমি অকণ আগুৱাই নিয়া আজি আমি সেই সপোনৰ দেখি আজি আগবাঢ়ি আহিছোঁ সৰু সৰু ল'ৰা ছোৱালীখিনিক আমি যেনেকৈ কৰ্মশালা দিছিলোঁ তেনেকৈ আজি আমি আগবঢ়াই আনিছোঁ কিমান আগবাঢ়িব পৰা নাজানো কিন্তু আজি ভাল লাগিছে সকলোৱে আমাক সহায় সহযোগ আগবঢ়াইছে তাৰ বাবে আমি সকলোৰে ওচৰত চিৰকৃতজ্ঞ আজি আমাৰ পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচী ভালদৰে হৈ গ'ল তাৰ পৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ল তাৰপাছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হ'ল আৰু আজিৰ মুখ্য আকৰ্ষণ সৃষ্টিশীল নৃত্য ইতিমধ্যে আৰম্ভণি কৰা হ'ল আৰু তাৰ পাছত আজি ৰাতিলৈ আছে সাংস্কৃতিক সন্ধ্যা স্থানীয় শিল্পীৰ দ্বাৰা আৰু তাৰ মাজে মাজে সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত কৰা হৈ আছে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ প্ৰতিবেদন নিউজ নাও 24/7